के अंदर कैसे जाएंगे? आहत के सवाल का जवाब देते हुए शनाया ने कहा, इस पौधे को उठाने में मेरी मदद करो, इसके नीचे एक स्पेयर चाबी रखी हुई है। आहा ने तुरंत शनाया की बात पर हामी भर दी और उसके पास चला गया। वो पौधा थोड़ा ज्यादा ही भारी था। उसे उठाने की कोशिश करते हुए তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ ONGCয়ে শেহতীয়াকৈ তেখেতলোকৰ তেল খনন কাৰ্যত ব্যৱহৃত লাভজনক ডিলিং ৰিগসমূহৰ MM-ৰ ঠিকা নিবিদাৰ জৰিয়তে বহিৰাগত ব্যক্তিগত খণ্ডক গতাই দিয়া পৰিলক্ষিত হৈছে। তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদত কৰ্মৰত হৈ থকা বহিৰাগত একাংশ উচ্চপদস্থ বিষয়াৰ চক্ৰান্তত মোৰ পাছফালে থকা যিটো ONGCৰ ড্ৰিলিং ৰিগ নাম্বাৰ 4900 ইয়াৰ যিসমূহ MM-ৰ ঠিকা আছে এই ঠিকা ইতিমধ্যে গুজৰাটৰ সাউথ এছিয়া কনসালটেন্সি নামৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ হাতত গতাই দিয়া হৈছে আৰু ইয়াৰ প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। যি সময়ত ONGCয়ে লোকচানৰ অজুহাত দেখুৱাই বৰ্তমানলৈকে স্থায়ী ONGCৰ নতুন নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখিছে, সেই সময়ত আচলতে ONGCৰ বৃহৎ সংখ্যক কৰ্মচাৰী অভাৱে দেখা দিছে, বৃহৎ সংখ্যক পদ খালী হৈ পৰিছে আৰু তাৰ অভাৱ পূৰণ কৰিবলৈ গৈ ONGCয়ে ব্যক্তিগত বিভিন্ন বিভাগসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাই দি ব্যক্তিগত খণ্ডৰ দ্বাৰা খনন উৎপাদনৰ কামসমূহ পৰিচালনা কৰিব বিচাৰিছে। গতিকে এই চক্ৰান্তক ONGCৰ যি এই চক্ৰান্ত থলুৱা বিৰোধী নীতি, এই নীতিক আমি লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, বিৰোধিতা কৰিছোঁ আৰু আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ONGC কৰ্তৃপক্ষক এটা কথা স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে যদিহে অতি শীঘ্ৰে তেখেতলোকে এই ONGCৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰক, থলুৱা বিৰোধী নীতি অতি শীঘ্ৰে বাতিল কৰক, অন্যথা আমি আৰু ইয়াৰ লগে লগে তেল আৰু প্ৰাকৃতিক গেছ নিগমত আমাৰ 100% থলুৱা উচ্চ শিক্ষিত যুৱক যুৱতী নিযুক্তি ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজক লগত লৈ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ লাকুৱা তৈলক্ষেত্ৰ সম্পূৰ্ণৰূপে অৱৰোধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু তাৰ বাবে কিন্তু লাকুৱা আঞ্চলিক ছাত্ৰ সন্থা কোনো কাৰণতে জগৰীয়া নহ'ব, এই কথা আমি ONGC কৰ্তৃপক্ষক স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ। এই ৰিগটো বৰ্তমান কোন ব্যক্তিগত এই ৰিগটো বৰ্তমান আমি তথ্য পোৱা অনুসৰি গুজৰাটৰ সাউথ এছিয়া কনসালটেন্সি নামৰ এটা ব্যক্তিগত খণ্ডক মেন মেনেজমেণ্টৰ কামসমূহ পৰিচালনা কৰিবৰ বাবে ONGCয়ে হস্তান্তৰ কৰিব। এতিয়ালৈকে অসমত প্ৰথমবাৰৰ বাবে সাউথ এছিয়া কনসালটেন্সি নামৰ প্ৰতিষ্ঠানটোৱে এই 4900 প্ৰথম ৰিগটোৱে তেখেতলোকৰ হাতলৈ যাব বুলি আমি তথ্য লাভ কৰিছোঁ। ONGCয়ে আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকে লোকচানৰ অজুহাত দেখুৱাই তেখেতলোকে আজি দীৰ্ঘদিনৰ পৰা নতুন নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখিছে আৰু যিসকল আমাৰ উচ্চ শিক্ষিত যিসকল কাৰিকৰীভাৱে শিক্ষাগত অৰ্হতা সম্পন্ন যুৱক যুৱতী আছে তেখেতলোকৰ নিযুক্তিৰ ক্ষেত্ৰত কিন্তু ONGCয়ে বৰ্তমানলৈকে কোনো ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰাৰ আমি দেখা পোৱা নাই। আমি বিভিন্ন সময়ত দাবী জনাই আহিছোঁ যে ONGCত 100% থলুৱা যুৱক যুৱতী নিযুক্তি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাই আহিছোঁ, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱা আমি দেখিবলৈ পোৱা নাই। চাওক, তেল আৰু প্ৰাকৃতিক গেছ নিগমে আজি কেইবাটাও দশক ধৰি আমাৰ লাকুৱাত তৈল খনন উৎপাদন কাৰ্য সম্পাদন কৰি আহিছে আৰু এই তৈল উৎপাদন কৰিবলৈ যাওঁতে যিসমূহ ইয়াতে তেখেতলোকৰ যি উদ্যোগ স্থাপন হৈছে সেই উদ্যোগসমূহৰ পৰা যিসমূহ নিৰ্গত হোৱা যিসমূহ উদ্যোগসমূহৰ পৰা যিসমূহ প্ৰদূষণ হৈছে এই প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ONGCৰ তৰফৰ পৰা আমি কোনো ধৰণৰ আমি কাৰ্যসূচী দেখিবলৈ পোৱা নাই আৰু ইয়াৰ ফলত আমাৰ যিসমূহ পৰিৱেশ দূষিত হৈছে, পৰিৱেশ প্ৰদূষণ হৈছে, গছ গছনি ইয়াতে তেখেতলোকে এটা ড্ৰিল ছাইট স্থাপন কৰিবলৈ যাওঁতে যথেষ্ট সংখ্যক গছ গছনি তেখেতলোকে ধ্বংস কৰে বা সেই গছ গছনিসমূহ তেখেতলোকে পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে কোনো বৃক্ষৰোপণ কাৰ্যসূচী বা অন্যান্য পৰিৱেশ নিয়ন্ত্ৰণৰ পৰিৱেশ যিটো সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা, ভাৰসাম্য ৰক্ষা কৰি থকা ব্যৱস্থা, ইয়াৰ ওপৰত কিন্তু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু তেখেতলোকে কোনো ধৰণৰ কাৰ্যসূচী বৰ্তমানলৈকে হাতত লোৱা আমি দেখিবলৈ পোৱা নাই।